যিকেইটা ল'ৰা মোৰ লগত কলেজত একেলগতে ষ্টেণ্ড কৰা ল'ৰা ষ্টাৰ পৰা ল'ৰা পঢ়িবলৈ আহিছিলে সেইকেইটাকতো মই সৰু তাত এৰি থৈ আহিলোঁ সেইটো হৈছে যিয়ে আজিলৈকে ৰৈ থাকিব পাৰিছে বিয়া নপতাকে বা ক'ৰবাত খেলেং মেলেং কিবা এটা নকৰাকে যি টি খেলেং মেলেং কৰিব পাৰি বিয়া পতাটো মোকে মাতে তোমালোক বুলিয়ে নহয় গোটেই অসমতে এতিয়া মোৰ প্ৰত্যেক দিনাই ইনভিটেশ্যন আছে যে এনেকুৱা ল'ৰা ছোৱালীয়ে কথা পাতিব লাগে ষ্টেণ্ড কৰা কেইটাকে মাতিব লাগিছিলে নাই যিকেইটা ষ্টেণ্ড কৰা মানুহ সেইকেইটাকে মাতিব লাগিছিলে ফেইল কৰা মানুহটোকতো মাতে নে বাৰু চাহটোক ক'বা খেলেং মেলেং সোনকালে বিয়া পতাটো খেলেং মেলেং য'ত অদৰকাৰী কাম এটাত সোমাই দিয়াটো খেলেং মেলেং একো নকয় কানি খাবলৈ লৈ চাৰিলিত বহি থকাটো খেলেং মেলেং তেনেকে খেলেং মেলেং নকৰাকে যিকেইটা ল'ৰা ছোৱালীয়ে আজিলৈকে ৰৈ থাকিব পাৰিছে সেইকেইটা ল'ৰা ছোৱালীয়ে কিবা এটা কৰি দিব শুনিছা সিহঁতে জীৱনত কিবা এটা কৰিব ভাল কিবা এটা কৰিব পাৰিব মই ভাল চাকৰি পাব বুলি কথা কোৱা নাই কিন্তু লাইফত কিবা এটা কৰিব পাৰিব বৰ্তমানৰ সৰুটোতকে ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে কোনে বাট চাব পাৰিব ইয়ে সফল হ'ব বাকীবোৰ ফেইল হ'ব শুনিছা কাহিনীটো বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰটো কি তুমি যে ভাল মানুহ এজন হ'ব লাগিব তুমি যে মাষ্টাৰ্ছ ডিগ্ৰী লৈ পঢ়া শুনা কৰি কিবা এটা অফিচাৰ হ'ব লাগিব তুমি যে গোটেই গাঁওখনৰ কাৰণে এজন আদৰ্শ মানুহ হ'ব লাগিব এইটো ভৱিষ্যতৰ ডাঙৰ আৰু কাইলৈ যে তুমি নবীন বুলি ল'ৰা এটা পাবা বিয়া পাতো বুলি ক'ব সেইটো বৰ্তমানৰ সৰু তোমাক যে লগৰ এটাই কৈ দিব ঐ আজি হেৰি খাওঁ কানিটো বৰ্তমানৰ সৰু তোমাৰ বৰ্তমানৰ সৰু কেলে কানিটো খালেও মনটো ভাল লাগে মানি লৈছো কিন্তু কেতিয়া বৰ্তমানত অকমান সময় কাৰণে কিন্তু তুমি সেইটো এৰি যেতিয়া তুমি ডাঙৰ কিবা এটা ভৱিষ্যতে হৈ দিবা সেইটো চবৰ কাৰণে বহুত ডাঙৰ কিন্তু সেইটো দেৰি আছে ভৱিষ্যতে আহিব সেইটো ভৱিষ্যতৰ ডাঙৰ মই কি কথা ক'লো বৰ্তমানৰ সৰুটোতকে ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে কোনে যুঁজিব পাৰিব এতিয়া তোমালোকে যদি গাঁৱত চোৱা সব দেখিবা আমাৰ মা দেউতা কিবা কিবি আপোন ককাই বাইদেউ ভিনী সব ফেইল হোৱা মানুহবিলাক যদি দেখিবা তেওঁলোকৰ কি নাইনো তেওঁলোকে পঢ়োতে স্কুলত ভালে পঢ়ি আছিলে তেওঁলোকে দৌৰিবও পাৰিছিলে তেওঁলোকে খেলিবও পাৰিছিলে তেওঁলোকে কিবা এটা কাম কৰিব পাৰিছিলে হলে কি হ'ব ভৱিষ্যতৰ ডাঙৰ এটা কাৰণে ৰৈ থাকিব নোৱাৰিলে সস্তীয়া সৰুটোত হেৰাই থাকিলে আকৌ মই বহুত এনেকুৱা ল'ৰা ছোৱালী দেখিছো ফুটবল খেলিব পাৰে ফুটবল খেলিব পাৰিলে কি হ'ব ফুটবলটো খেলিয়ে গৈ অকণ মাৰি দিয়েগৈ গৈ বৰ্তমানৰ সৰুটোত হেৰাই থাকে আৰু যেতিয়া অকণ মাৰি দিব তাৰ বহুত প্ৰব্লেম হৈ গৈ থাকিব এতিয়া তাৰ ভৱিষ্যতৰ ডাঙৰ সপোনটো নাইকিয়া হৈ গৈ থাকিব তাৰ স্বাস্থ্যটো বেয়া হৈ গৈ থাকিব ষ্টেমিনা কমি গৈ থাকিব খেল বেয়া হৈ গৈ থাকিব আৰু বৰ্তমানৰ এই সৰু মদকণৰ কাৰণে কানিকণৰ কাৰণে এই ফুটবল হ'ব পৰা ফুটবলাৰ হ'ব পৰা ভৱিষ্যতৰ ডাঙৰটো মিছ কৰি পেলাব এতিয়া মোক প্ৰথম কথাটো মই ক'লো মোৰ ইয়াত কাৰ দম আছে যে মই 10 বছৰ 20 বছৰলৈকে মই যুঁজিয়েই থাকিব পাৰিম দীঘলীয়া সময়লৈ ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে আকৌ ঘৰত আকৌ নিজৰ টেনশ্যন হৈ যাব টিকা বিয়া পাতিবলৈ পিছত ল'ৰা ছোৱালী নাপাম নেকি আকৌ বুঢ়ী হৈ যাব নেকি আকৌ কিন্তু তুমি যদি এই সৰুবিলাকত হেৰাই যোৱা সৰুবিলাক তোমাক কোনোবাই 10 টকীয়া চাকৰি এটাও দিব পাৰে তুমি চাকৰি বুলি 10 টকীয়া চাকৰিটোতো জপিয়াই পৰিব পাৰা সেইটো বৰ্তমানৰ সৰু শুনিছা সেইটো বৰ্তমানৰ সৰু মোবাইলটো চাই ভাল লাগে নে নালাগে কিন্তু মোবাইলটোকে যদি তুমি অকল চাই থাকা তেতিয়াহ'লে তুমি ভৱিষ্যতৰ আগতে পাবাগে জানো কিন্তু মোবাইলটো চালে এতিয়া অকণ ভাল লাগে বাৰু মনটো এইটো কিন্তু বৰ্তমানৰ সৰু হৈছে বৰ্তমানৰ সৰু এতিয়া বৰ্তমানৰ সৰুবিলাক যে বাদ দিব পাৰিবা যে তাক অতিক্ৰম কৰি যাব পাৰিবা পাৰ হৈ যাব পাৰিবা সেই সফল মানুহ হ'বা এতিয়া 2 নম্বৰ কথালৈ আহিলো 2 নম্বৰ কথা ইয়াত এতিয়া মোক ছাৰহঁতে ক'লে যে বহুত 3rd ডিভিজন পোৱা ল'ৰা ছোৱালী আছে বহুত 1st ডিভিজন পোৱা ল'ৰা ছোৱালী আছে বহুত 2nd ডিভিজন পোৱা ল'ৰা ছোৱালী আছিলে একদম 85% 90% পোৱা ল'ৰা ছোৱালীও আছে কোনোবাই ফেইলো কৰে আমাৰ এটা ধাৰণা আছে 85% যে পালে কোনোবাই মাথাটো বৰ ভাল মূৰত বিৰাট মাল আছে ন আমি কেতিয়াবা কয় ইছৰাম তোৰ মাথাটো মই পোৱা হ'লে ইমান চোখা কওঁনে নকওঁ আৰু নোৱাৰিলে মানে ছাৰহঁতে কি কয় মূৰত একো নাই নেকি কয়নে নকয় ঘৰত মা দেউতাই কেতিয়াবা তোৰ মূৰটো জুজাই ভাঙি পেলাম পৰীক্ষাত নম্বৰ পাব নোৱাৰ ঠিক আছে শুনা আমি ভাবো
আমি ভাবো, আমাৰ মা দেউতা ভাবে, ছাৰহঁতেও ভাবে, তোমালোকেও ভাবা, আমি ভাবো মূৰত মাল থকা কেইটাই সৰহকৈ নম্বৰ পায়। তাৰমানে সৰহকৈ নম্বৰ পাবলৈ মূৰত মাল লাগিব। আমি যিবিলাকে 3rd ডিভিজন পালো, আমি ভাবি থাকোঁ আমি বৰ চোকা নহয়, চোকা নহয়। তাৰমানে ভাল সৰহকৈ নম্বৰ পাবলৈ কি হ'ব লাগিব? আমাৰ মতে চোকা হ'ব লাগিব। শুনিছা? আমাৰ মতে চোকা হ'ব লাগিব। কিন্তু মই তোমালোকক কৈ যাওঁ শুনা, চোকা হ'ব নালাগে। চোকাই সৰহকৈ নম্বৰ নাপায়। কোনে সৰহকৈ নম্বৰ পায় জানেনে নাই? ছাৰে যেতিয়া ক্লাছটো কৰি আছিলে, কৰি থাকোঁতে কোনে এনেকৈ মনোযোগ দি চব নোট কৰি গৈছিলে? প্ৰত্যেকটো কথা শিকিবৰ কাৰণে কোনে চেষ্টা কৰি আছিলে? ছাৰ ওলাই যোৱাৰ পাছত বা ছাৰক নুবুজিলে মানে কোনে ছাৰক সুধিছিলে, ছাৰ নাই বুজা আৰু এবাৰ কৰি দিয়ক। ঘৰত গৈ অংকটো বাৰে বাৰে আকৌ কোনে কৰিছিলে? নোৱাৰালৈকে অংকটোত কোনে যুঁজি আছিলে? ওচৰৰ ছাৰজনৰ ওচৰত, দাদাজনৰ ওচৰত গৈ কোনে আকৌ অংকটো শিকি লৈছিলে? যি তেনেকৈ শিকিছিলে সিহে সৰহকৈ নম্বৰ পাইছে, চোকাৰ কাৰণে নহয়। তাৰে কোনোবা এটা এনেকুৱা আছিলে, ক্লাছলৈ আকৌ নাহেই, সি নাহিবলৈ পালে ভাল পায়। আহিলেও এইফালে কাগজ গুটি গুটি কৰি এইফালে মাৰি থাকে। ছাৰে অংক পঢ়াই আছে, সি কাগজ গুটি কৰি মাৰি আছে। ক্লাছ শেষ হ'ল কি নহ'ল, সি কেনেকৈ পলাই যাবলৈ পায় তাক ধান্দা কৰি আছে। আৰু পলাই গৈ বাহিৰে বাহিৰে সৌফালে ক'ৰবালৈ গৈ বেলেগ কিবা ধান্দা কৰি আছে, কাৰোবাৰ লগত গৈ চিগাৰেট দি আছেগৈ। আৰু ঘৰত গৈ পঢ়াৰ নাম নল'লে, সি পৰীক্ষাত বেয়া কৰিলে। এতিয়া আমি এনেই ভাবি আছো নহয় চোকা হ'লে পাৰে বুলি, মাথা লাগে বুলি ভাবি আছো নাই এনেই। তাৰপিছত মই সদায় ফেইল কৰোঁ। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰটো মই ফেইল কৰিলোঁ মানে অংকত 1 পালোঁ, কেমিষ্ট্ৰিত 3 পালোঁ, গোটেইকেইটা ছাবজেক্ট লগ লগাই 33 পালোঁ। গোটেইকেইটা ছাবজেক্ট লগ লগাই 33 নম্বৰ পালোঁ। এতিয়া মেট্ৰিকতো হাই ছেকেণ্ডেৰীটো ফেইল কৰা মানুহ এটাক এতিয়া ভালকৈ ৰিজাল্ট কৰা কেইটাক মানে কথা ক'বলৈ মাতিছে। কেনেকুৱা লাগিছে কথাটো? তুমিয়ে কোৱাচোন মোক, ই যদি ছাৰৰ অংকটো ভালকৈ নপঢ়ে, অংকটোত মনোযোগ নিদিয়ে, তাৰ কি মাথাডাল ইমান ডাঙৰ হ'ল বুলি পাৰিব? এতিয়া ইমান ডাঙৰ হাতী সমান মাথা এটা দি দিলোঁ বোলে, যা। সি কি মাথাটো এনেই এনেই অংক উলিয়াই থাকিব? এতিয়া উলিয়াব নাই? উলিয়াবনে নাই? নুলিয়াই। তাৰমানে শুনা, আজি যিকেইটাই 3rd ডিভিজন পাইছে, সেইকেইটাই কাইলৈ যদি এই মই কোৱা নিচিনাকৈ মনোযোগ দি ভালকৈ শিকিম বুলি গৈ ছাৰৰ পতা কথাটো শিকি আৰু ভালকৈ পৰিশ্ৰম কৰি যদি কাম কৰে নহয়, সেইকেইটাই কাইলৈ ষ্টাৰ পাব। 3rd ডিভিজন পোৱাকেইটা কাইলৈ ষ্টাৰ পাব পাৰেনে? আৰু যিকেইটা 85% পাইছে, সেইকেইটাই কালিলৈকে বেয়া ফুটনি মাৰি আছিলে, কাইলৈৰ পৰা গৈ মোৰতো 85 পাইছোঁ, মোৰতো মাথা আছে, সেই বুলি ভাবি কাইলৈৰ পৰা সিহঁতি প্ৰেক্টিচ কৰিবলৈ বাদ দিলে। গাৰ্লফ্ৰেণ্ড এজনী গোটাই দিলে, মোবাইলত লাগি গ'ল, গেম খেলিবলৈ লাগি গ'ল। সি কি কাইলৈ 85% পাব? পাবনে নাপাব? কিন্তু আমাৰ মতেতো তাৰ মাথাটো আছিলে, পাব লাগিছিলে, কিন্তু মাথাটোৱে কামত নিদিয়ে। তেতিয়াহ'লে নম্বৰ পোৱাটো, ভাল নম্বৰ পোৱাটো, পঢ়াটো, এইটো মাথা চাথাৰ ওপৰত মতলব নাই, চোকা গাধাৰ ওচৰত মতলব নাই। কোনো চোকা নহয়, কোনো গাধা নহয়। অকল কথা এটাই, শিকে কোনে? শিকাৰ ধান্দা আছে কাৰ? শিকিবলৈ ইচ্ছা কৰে কোনে? যি শিকিবলৈ ইচ্ছা কৰে, যাৰ শিকাৰ ধান্দা আছে, যি শিকিবৰ কাৰণে পৰিশ্ৰম কৰে, সিয়ে ভাল নম্বৰ পাব আৰু বাকীকেইটা নাপায়। তোমালোকে যে নম্বৰকেইটা পালা, এই নম্বৰকেইটা কোনোবা ভাল নম্বৰ পাইছে না, ফাৰ্ষ্ট ডিভিজন পাইছে নহয়, এইকেইটা নম্বৰে তোমালোকৰ ভৱিষ্যতৰ বিষয়ে একো কথা কোৱা নাই। কাইলৈ ডব্বা ফেইল কৰিব পাৰা, বুজিছানে? অকল তোমালোকৰ অতীতৰ বিষয়ে কেইটামান কথা কৈছে। অতীত মানে ক্লাছ 10ত তুমি অকণমান ভালকৈ পঢ়িছিলা, সেইকাৰণে তুমি 60% নম্বৰ পালা। তোমাৰ অতীতৰ বিষয়ে কৈছে। ক্লাছ 10ত তুমি 60% পোৱাকেইটাতকৈ তুমি অলপ বেয়াকৈ পঢ়িছিলা, মানে ইমান মনোযোগ নিদিলা, ঘৰত ইমান নপঢ়িলা, সেইকাৰণে তুমি 35% বা 40% পালা। কাইলৈ তুমি যদি আকৌ ভালকৈ পঢ়িবলৈ আৰম্ভ কৰি দিয়া, তেতিয়াহ'লে তুমি 45%টো 54লৈ সলাব পাৰিবা, 48টো 84লৈ সলাব পাৰিবা। তোমাৰ ভৱিষ্যতৰ বিষয়ে একো কথা কোৱা নাই। ভৱিষ্যতটো নিৰ্ভৰ কৰিব কাইলৈৰ পৰা তুমি কি কাম কৰিবা তাৰ ওপৰত। গতিকে কাইলৈৰ পৰা আকৌ নতুনকৈ লাইফটো ভাবা, জিন্দগীটো। এই মই মেট্ৰিকত বিৰাট ভাল ৰিজাল্ট কৰি আহিছোঁ নহয়, কলেজত পুৰা এইটো দি আছেগৈ বোলে, একদম বুটাম এটা খুলি। কেলে? ই ষ্টাৰ পাই আহিছে আকৌ, বিৰাট অৰ্থ পাইছে। দুটামান ষ্টাৰ পাই গৈ বুটাম খুলি থাকেগৈ নহয়। মই এতিয়া মোৰ কথা এটা কৈ লৈছোঁ ইয়াতে। মই চোৱা, মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ, তেতিয়া মই কেতিয়াও পাছ কৰিব পৰা নাছিলোঁ, কেতিয়াও পাছ কৰিব পৰা নাছিলোঁ। মাষ্টৰে কৈছিলে কি, ইয়াৰ মূৰটোত একো মাল নাই। মোৰ মূৰটো কেতিয়াবা মাষ্টৰে একদম ডাঙৰকৈ যুঁজাই দিবলৈ মন কৰে। তাৰমানে সৰুকেতো যুঁজাই থাকে, সৰুকেতো এনেকৈ ঘুটুং ঘুটুংকৈ যুঁজাই থাকে। ইমান নোৱাৰো তাৰমানে মাষ্টৰ কেতিয়াবা চাগে মন যায় এইটোকে ফালিয়ে পেলাওঁ নেকি বুলি, কেতিয়াবা একদম এনেকৈ শেষত নোৱাৰেগৈ আৰু, নোৱাৰেগৈ মৰি থাকিলে বেয়া কথা হ'ব বুলি। কিন্তু মোক এনেকুৱা লাগে মাষ্টৰকেইটা সদায় ভাবে ইয়াৰ মূৰটো ৱালত যুঁজাই দিওঁ, ৱালত যুঁজাই দিওঁ ভাবে থাকে তাৰমানে।
ঠিক আছে, যুঁজাব নোৱাৰিলে। তাৰপিছত মই সদায় ফেইল কৰোঁ। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰটো মই ফেইল কৰিলোঁ মানে অংকত 1 পালোঁ, কেমিষ্ট্ৰিত 3 পালোঁ, গোটেইকেইটা ছাবজেক্ট লগাই 33 পালোঁ। গোটেইকেইটা ছাবজেক্ট লগাই 33 নম্বৰ পালোঁ। এতিয়া মেট্ৰিকতো হাই ছেকেণ্ডেৰীটো ফেইল কৰা মানুহ এটাক এতিয়া ভালকে ৰিজাল্ট কৰা কেইটাক মানে কথা ক'লে মাতিছে। কেনেকুৱা লাগিছে কথাটো? ভাল লাগিছে নাই? আচ্ছা, ভাল লাগিব লগা কথা, কেলে ভাল লাগিব লগা কথা? তাৰপিছতনো কাহিনীটো কি হ'ল যে এনেকুৱা হৈ গ'ল? তে মোকে মাতে, তোমালোক বুলিয়ে নহয়, গোটেই অসমতে এতিয়া মোৰ প্ৰত্যেক দিনাই ইনভিটেশ্যন আছে যে এনেকুৱা ল'ৰা ছোৱালীয়ে কথা পাতিব লাগে। ষ্টেণ্ড কৰা কেইটাকে মাতিব লাগিছিলে নাই? যিকেইটা ষ্টেণ্ড কৰা মানুহ সেইকেইটাকে মাতিব লাগিছিলে। ফেইল কৰা মানুহটোকতো মাতে নাই বাৰু, ছাৰহঁতক ক'বা এই ফেইল কৰা মানুহটোকতো মাতে নাই বাৰু। কিন্তু তাৰ পিছৰ কাহিনীটো কি? মই জীৱনত এটা কথা শিকিলোঁ, যিটো কথা তোমালোকক কৈছোঁ। সেইটো হৈছে মোৰ যিকেইটা নম্বৰ সেইকেইটা মোৰ অতীতৰ কথাহে আছিলে, সেইকেইটাই মোৰ ভৱিষ্যতৰ বিষয়ে একো কোৱা নাই। যিদিনাৰ পৰা মই বুজি পালোঁ, আচ্ছা পঢ়িলে পাৰি আকৌ, শিকিলে পাৰি আকৌ। আগৰডোখৰ মই ভাবি আছিলোঁ এই মোৰ মূৰত মাল নাই, কিন্তু এদিন মই আৱিষ্কাৰ কৰিলোঁ, আচ্ছা মূৰত মাল আছেনে নাই সেইটোলৈ মতলব নাই। মতলবটো হৈছে মোৰ শিকাৰ ধান্দা আছেনে নাই, শিকিবৰ কাৰণে মই চেষ্টা কৰোঁ নে নকৰোঁ, বাৰে বাৰে লাগো নে নালাগো অংকটোৰ লগত। মই এইটো নিশিকালৈকে মই লাগি থাকোঁ নে নাথাকোঁ। যদি লাগি থাকোঁ তেতিয়াহ'লে ৰিজাল্টটো সলনি হ'ব পাৰে। তাৰপিছততো মোৰ ৰিজাল্ট সাংঘাতিক সলনি হৈ গৈছে। যিকেইটা ল'ৰা মোৰ লগত কলেজত একেলগতে ষ্টেণ্ড কৰা ল'ৰা, ষ্টাৰ পৰা ল'ৰা পঢ়িবলৈ আহিছিলে, সেইকেইটাকতো মই সৰু তাত এৰি থৈ আহিলোঁ, সিহঁতকতো মই বহুত দূৰত এৰি থৈ আহিলোঁ। গতিকে 3rd ডিভিজন পাইছোঁ নে, 2nd ডিভিজন পাইছোঁ নে, 1st ডিভিজন পাইছোঁ নে, ষ্টাৰ পাইছোঁ, একো মেটাৰ নকৰে। এইকেইটা তোমাৰ অতীতৰ বস্তুহে। কাইলৈৰ পৰা তুমি আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিব লাগিব।